নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে গোমতী চক্ৰ অৰ্থাৎ নাভি শংখ। ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'ত আগবঢ়াইছোঁ, যাতে এই ভিডিঅ'ৰ পৰা আপোনালোকে জানিব পাৰে গোমতী চক্ৰ অৰ্থাৎ নাভি শংখৰ সম্পূৰ্ণ বৰ্ণন, ইয়াৰ পৰিচয়, ইয়াৰ উপকাৰী কেনেধৰণৰ কি ক'ত কেনেকৈ আপুনি ব্যৱহাৰ কৰিব পাৰে, বাস্তুশাস্ত্ৰত ইয়াৰ গুৰুত্ব কি, তাৰে সম্পূৰ্ণ তথ্য আপোনাক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে গোমতী চক্ৰ। জ্যোতিষত গোমতী চক্ৰৰ বিশেষ তাৎপৰ্য আছে, যিটো শুভ বুলি গণ্য কৰা হয় আৰু বাস্তুশাস্ত্ৰৰ মতেও ই সৌভাগ্যক আকৰ্ষণ কৰে আৰু বাস্তুশাস্ত্ৰৰ মতে ই এজন ব্যক্তিৰ জীৱনলৈ উৎকৃষ্টতা কঢ়িয়াই আনে, এই বুলি বিশ্বাস কৰা হয়। তদুপৰি গোমতী চক্ৰক বৃদ্ধি আৰু সফলতাৰ আটাইতকৈ প্ৰাচীন প্ৰতীক হিচাপে গণ্য কৰা হয়, যিটো সাধাৰণতে আধ্যাত্মিক আৰু ধাৰ্মিক কাম কাজত ব্যৱহাৰ কৰা হয়। বহুলোকে নিজৰ ঘৰৰ ভেটিত গোমতী চক্ৰ পুতি থৈ বাস্তু দোষ আঁতৰাই পেলায়। বাস্তুশাস্ত্ৰৰ মতে আপোনাৰ ঘৰৰ ভেটিত 11টা গোমতী চক্ৰ স্থাপন কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। জ্যোতিষবিদসকলে ঘৰৰ দক্ষিণ পূব দিশত ইয়াক মাটিৰ তলত স্থাপন কৰা অৰ্থাৎ পুতি থোৱাৰ পৰামৰ্শ দিয়ে, যিটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত সেই স্থানত বাস কৰা বাসিন্দাসকলৰ বাবে ইতিবাচক শক্তি আৰু উজ্জ্বল সৌভাগ্য নিশ্চিত হয়। চাকৰি আৰু ব্যৱসায়ৰ সম্পৰ্কীয় সমস্যা দূৰ কৰিবলৈ এই গোমতী চক্ৰও বিশেষভাৱে কিছুমান নিয়ম পালন কৰি উন্নতি কৰিব পৰা যায়। 11টা গোমতী চক্ৰ যদিহে পকেটত ৰাখে এজন চাকৰিয়াল আৰু ব্যৱসায়ী ব্যক্তিয়ে, ইয়াৰ দ্বাৰা সেই ব্যক্তিজনে নতুন চাকৰিৰ সুযোগ লাভ কৰিব আৰু এই ক্ষেত্ৰত সফলতাও লাভ কৰিব বুলি উল্লেখ পোৱা যায়। বাস্তুশাস্ত্ৰৰ মতেও গোমতী চক্ৰ পৰিধান কৰিলে সেই ব্যক্তিজনৰ মনোবল মজবুত হয় আৰু ই আত্মবিশ্বাস বৃদ্ধি কৰাত এক ফলপ্ৰসূ প্ৰতিকাৰ বুলিও গণ্য কৰা হয়। গুজৰাটৰ দ্বাৰকাৰ সমীপত পবিত্ৰ গোমতী নদীত এই পবিত্ৰ শংখ লাভ কৰা যায়, যাক গোমতী চক্ৰ বুলিও কোৱা হয় আৰু অন্যান্য নামেৰেও জনা যায়। হিন্দু পৌৰাণিক কাহিনীত ই ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে বুলি কোৱা হয়, যিটো ঈশ্বৰৰ সুৰক্ষা, আধ্যাত্মিক শক্তি আৰু সমৃদ্ধিৰ প্ৰতীক। পূজা অনুষ্ঠানত, যন্ত্ৰত আৰু বাস্তু সংশোধনত ইতিবাচকতা আনি নেতিবাচকতাক আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়। গোমতী চক্ৰৰ মূল উপকাৰসমূহৰ বিষয়েও আপুনি জনাটো অত্যন্ত প্ৰয়োজন, যিটো পৰম্পৰাগত বিশ্বাস, সমৃদ্ধি আৰু ধন আকৰ্ষণ কৰাৰ ক্ষেত্ৰত শুভ ফলাফল আকৰ্ষণ কৰিবলৈ ঘৰত বা লকাৰত ইয়াক বিশেষভাৱে ৰখা হয়। ঋণাত্মক শক্তিৰ পৰাও সুৰক্ষা দিয়ে বুলি বিশ্বাস কৰা হয়। যি ঠাইত নকাৰাত্মকতা থাকে সেই স্থানৰ চাৰিওফালে সুৰক্ষামূলক আধ্যাত্মিক আভা সৃষ্টি কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা যায় বুলি বিশ্বাস কৰা হয়। বাস্তু দোষৰ অন্তৰ পেলাবলৈও ইয়াক ব্যৱহাৰ কৰা হয়। যি ঠাইত বাস্তু দোষৰ প্ৰভাৱ অত্যন্ত বেছি থাকে সেই ঠাই শুভ কৰিবলৈ আৰু বাস্তুদোষ আঁতৰাবলৈ প্ৰাকৃতিক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। শান্তি আৰু সমন্বয়ক প্ৰসাৰিত কৰিবলৈও ইয়াক ব্যৱহাৰ কৰা হয়। পৰিৱেশত শান্তি আৰু ঐক্য লগতে ইতিবাচকতাক বিশেষভাৱে প্ৰসাৰিত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। আধ্যাত্মিক সংযোগৰ ক্ষেত্ৰত ঐশ্বৰিক আশীৰ্বাদৰ বাবে ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীক পূজা কৰাটো শুভ বুলি গণ্য কৰা হয়। গোমতী চক্ৰ
কেনেকৈ ব্যৱহাৰ কৰিব লাগে ইয়াৰ বিষয়েও জানি লওক। পূজাৰ বাবে লক্ষ্মী বা বিষ্ণু পূজাৰ সময়ত ৰঙা কাপোৰ এখনত 11টা বা 21টা গোমতী চক্ৰ ৰাখিব লাগে। বাস্তুদোষৰ বাবে শক্তিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ ঘৰ বা অফিচৰ চাৰিওফালে 4টা কোণত ৰাখিব লাগে। ধন সম্পত্তিৰ বাবেও কেইটামান গোমতী চক্ৰ ৰূপৰ বাকচত বা নিৰাপদভাৱে ৰাখিলে ই ব্যৱসায়ত আৰু ধন সম্পত্তি বৃদ্ধি কৰাত অতি আকৰ্ষণীয় ফলাফল নিশ্চয়কৈ দিয়ে। ব্যক্তিগত সুৰক্ষাৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয়। কিছুমান মানুহে ইয়াক মানি বেগত তাবিজ হিচাপে ব্যৱহাৰ কৰা যায় আৰু ইয়াক আপুনি ৰূপৰ চেনত ধাৰণ কৰিব পৰা যায়। এতিয়া আপুনি অকণমান জানি লওক এই গোমতী চক্ৰৰ যিকেইটা নাম। সুদৰ্শন চক্ৰ শিল বুলিও কোৱা হয়, গোমতী শংখ বুলিও কোৱা হয়, গোমতী শিল বুলিও কোৱা হয়, বিষ্ণু চক্ৰ বুলিও কোৱা হয় আৰু অসমত বিশেষকৈ ইয়াক নাভি শংখ বুলিও জনা যায়। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰতে হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খুৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল আপোনাৰ গোমতী চক্ৰৰ বিষয়ে যি তথ্য আৰু ইয়াত বাস্তুৰ কেনেধৰণৰ প্ৰভাৱ আছে, লগতে আপুনি আপোনাৰ জীৱনত চাকৰি আৰু ব্যৱসায় ক্ষেত্ৰত কেনেধৰণে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। ছাবস্ক্ৰাইব কৰি থ'লে আমি পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।